সমৰিয়াৰ মন্দিৰা এনচিত ড্ৰাগছ মদ জুৱা বাল্য বিবাহ আদিৰ বিৰুদ্ধে আমচুৰ সজাগতা সভা কামৰূপ জিলাৰ সমৰিয়া সমষ্টিৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত মন্দিৰা এনচিত আজি তিৰিত ড্ৰাগছ মদ জুৱা চুৰিকাণ্ড বাল্য বিবাহ আদি অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সজাগতামূলক সভা অনুষ্ঠিত হয়। আমচুৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ অধীনস্থ মন্দিৰ এনচি আঞ্চলিক সমিতিৰ উদ্যোগত মন্দিৰা এনচি তিনিআলি চকত অনুষ্ঠিত সজাগতা সভাখনত সভাপতিত্ব কৰে আমচুৰ আঞ্চলিক সমিতিৰ সভাপতি আকৰাম হুছেইনে। আমচুৰ জিলা সমিতিৰ সম্পাদক আছাৰ উদ্দিন আৰু আঞ্চলিক সমিতিৰ সম্পাদক শ্বৰিফুল ইছলামে উদ্দেশ্য ব্যাখ্যা আৰু পৰিচয় পৰ্ব পৰিচালনা কৰা সভাখনত মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় গোস্বামী, প্ৰাক্তন চিফ কাউন্সিলৰ আব্দুল কুদ্দুছ, সমাজকৰ্মী আলহাজ আবুল হুছেইন, ডাক্তৰ শফিকুল ইছলাম, আমচুৰ প্ৰাক্তন জিলা সভাপতি উছমান গনি, আঞ্চলিকৰ সভাপতি আকৰাম হুছেইন, ৰেজাউল হক আদিয়ে ভাষণ প্ৰদান কৰে। সভাত কেইবাগৰাকীও বক্তাই ভাষণত বিশেষকৈ সংখ্যালঘু অধ্যুষিত এলেকাত চলি থকা নানান অসামাজিক কাৰ্যকলাপত গভীৰ উদ্বেগ প্ৰকাশ কৰি ইয়াৰ বিৰুদ্ধে ৰাইজক সজাগ আৰু সচেতন হ'বলৈ কয়। বক্তাসকলে অভিভাৱক ৰাইজক নিজৰ সন্তানৰ প্ৰতি নজৰ ৰখাৰ লগতে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদানৰ আহ্বান জনায়। তদুপৰি বক্তাসকলে অসামাজিক কাৰ্যত জড়িত লোকৰ সন্ধান উলিয়াই তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ আৰক্ষী প্ৰশাসনক দাবী জনায়। সজাগতামূলক সভাত প্ৰায় 200 শতাধিক ৰাইজৰ লগতে আমচুৰ কৰ্মকৰ্তাসকলেও উপস্থিত থাকে। হয়, মন্দিৰা এনচি সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তৰফৰ পৰা মই মন্দিৰা এনচি আঞ্চলিকৰ সভাপতি হিচাপত মই আজি এইখন অঞ্চলত সজাগতা সভাৰ আহ্বান কৰিছিলোঁ। মই অসমবাসী ৰাইজক এইটোৱে মেছেজ দিব বিচাৰিছোঁ যে আজি এই অঞ্চলবোৰত যিবোৰ আমাৰ এই মাইনৰিটি এলেকাবোৰত বিভিন্ন ধৰণৰ কাম দেখা গৈছে, মদ ভাং জুৱা তাছ তীৰ বিভিন্ন ধৰণৰ চুৰ চাট্টা পৰিস্থিতি আজি আমি সন্মুখীন হ'ব লগা হৈছে। মই আজি সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তৰফৰ পৰা এইটোৱে মেছেজ দিব পাৰিছোঁ, আমি প্ৰত্যেকজন ঘৰৰ গাৰ্জেন যিবোৰ মাক বাপেক ভাই ককাই আছোঁ, আমাৰ ঘৰত কোনোবাই যদি ড্ৰাগছ মদ ভাং খোৱা আছে আপোনালোকে নিজে নিজৰ ল'ৰাক শাসন কৰক, নিজে নিজৰ ল'ৰাক আপোনালোকে সেই দুৰ্নীতিৰ পৰা ঘূৰাই লৈ আহক। লগতে অসমৰ চুকে কোণে আমি এইটোৱে পাওঁ, এই যিবোৰ বেছিভাগ ক্ৰাইমছ আমাৰ মাইনৰিটি এলেকাত দেখা গৈছে, বেছিভাগ চুৰ চাট্টাৰ ভয়ংকৰ পৰিস্থিতি দেখা গৈছে। এই চুৰ চাট্টাৰ পৰা আমি ৰক্ষা পাবলৈ হ'লে আমি বেছিকৈ ল'ৰা ছোৱালী শিক্ষিত কৰিব লাগিব। আমি বেছিকৈ আমাৰ গাৰ্জেনে শিক্ষাৰ ওপৰত পৰ দিব লাগিব, চকু দিব লাগিব, গুৰুত্ব দিব লাগিব। আপোনালোকে জানে ডক্টৰ আবুল কালাম আজাদ তেখেত আমাৰ অসমৰ কাৰণে কি কৰি থৈ গৈছিল। তেখেত যেতিয়া স্কুলত গৈছিল তেখেতক পিন্ধিবলৈ এযোৰ চেণ্ডেলৰ জোতাও নাছিল। গতিকে আজি আমাৰ প্ৰত্যেকজন গায়ে বয়ে আমাৰ এনেকুৱা পৰিস্থিতি ভালে হৈছে ক'বলৈ গ'লে। গতিকে আমি প্ৰত্যেকজন গাৰ্জেনে প্ৰত্যেকজন ভাই ককাইহঁতে আমি সজাগতা হ'ব লাগিব। আমাৰ অঞ্চলত বা বক সমষ্টি হওক চুমুৰা সমষ্টি হওক, ইয়াৰ ভিতৰত যিবোৰ অঞ্চলতে ড্ৰাগছ মদ ভাং তীৰ খেল জুৱা প্ৰাছ আছে, আমি আমচুৰ উদ্যোগত এইবোৰক ধৰিম। আমি আইনীৰ প্ৰক্ৰিয়াত যি শাস্তি দিব লাগে আমি যাম, আইনৰ আশ্ৰয় আমিও ল'ম। আৰু এইবোৰৰ পৰা প্ৰত্যেক অসমবাসী ৰাইজলৈ প্ৰত্যেক গাঁৱতে আপোনালোকে সজাগতা হৈ লওক। জুৱা মদ ভাং নাৰী নিৰ্যাতনকাৰী আৰু বাল্য বিবাহ বেছিকৈ গুৰুত্ব দিব আপোনালোকে। এই বাল্য বিবাহ কোনো অঞ্চলতে যাতে হ'ব নোৱাৰে, এতিয়াৰ পৰাই আমি মন্দিৰ এনচি আঞ্চলিকৰ সভাপতি হিচাপত এতিয়া আমাৰ আঞ্চলিকক সকীয়াই দিছোঁ, এটা বাল্য বিবাহ যদি পাওঁ তাক হেৰাছমেণ্ট কৰাত যিখিনি যাব লাগে মই আঞ্চলিকৰ পৰা মই আগবাঢ়ি যাম, চবৰ আগত যাম ইনশাআল্লাহ। আজি এইখন সজাগতা সভাত আমাৰ মন্দিৰা আউটপোষ্টৰ ভাৰপ্ৰাপ্ত IC বিষয় বিজয় গোস্বামী ছাৰ আমাৰ মুখ্য অতিথি আছিল। আমাৰ মাজত প্ৰাক্তন আমচু উছমান গনি ছাৰ উপস্থিত আছিল। আমাৰ মাজত গুৱাহাটী লোকসভা MP প্ৰাৰ্থী আছিল ৰেজাউল কৰিম চৰকাৰ আছিল। আমাৰ মাজত আছিল ডক্টৰ শফিকুল ইছলাম চকু বিভাগ, তেখেত আমাৰ মাজত উপস্থিত আছিল। আৰু আমাৰ এইখন অঞ্চলৰে বিভিন্ন গণ্যমান্য ব্যক্তিসকল আছিল। আপোনালোকে মিডিয়া বন্ধুসকলতো আছে, আমি গণ্যমান্য মই মুৰব্বীক লৈ আমাৰ পুলিচ প্ৰশাসন লৈ
আমচুৰ বিষয়ববীয়াক লৈ আমি এইখন আজি আমাৰ আঞ্চলিকত সজাগতা সভাখন আমি কৰিলোঁ। হয় যে আজি মন্দিৰ এনচি আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উদ্যোগত সজাগতা সভা আহ্বান কৰা হৈছিল। এই সজাগতা সভাৰ জৰিয়তে আমি এইটোৱে ক'ব বিচাৰোঁ যাতে আমাৰ এই গাঁওখনতে নহয় প্ৰায়বোৰ গাঁও অঞ্চলতেই যিসমূহ বেয়া বেয়া কামবিলাক চলি আছে, সমাজৰ কুসংস্কাৰবিলাক চলি আছে, বাল্য বিবাহৰ পৰা আৰম্ভ কৰি চোৰৰ তাণ্ডৱবিলাক যি আৰম্ভ আছে, এই গোটেইবিলাক যাতে নিৰ্মূল হ'ব লাগে, এইটোৱে আমি এই আমাৰ সজাগতা সভাৰ জৰিয়তে আমি যাতে নিৰ্মূল কৰিব পাৰোঁ, এইখিনিয়ে আমাৰ আহ্বান। তাৰপিছত আৰু এটা কথা যে আমাৰ আমচুত এটা শ্লোগান আছে যে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। আমি এই সজাগতা সভাৰ জৰিয়তে আৰু এইটোৱে ক'ব বিচাৰোঁ যে এই শিক্ষা যাতে আমাৰ প্ৰতিটো ঘৰে ঘৰে যাতে সমাজৰ প্ৰতিটো ঘৰে ঘৰে যাতে এই শিক্ষা আমি প্ৰদান কৰিব পাৰোঁ, গোটেই ছাত্ৰ ছাত্ৰীসকলক যাতে আমি সকলোৱে শিক্ষা উচ্চ শিক্ষাৰে শিক্ষিত কৰিব পাৰোঁ, তেতিয়াহে আমাৰ এই সজাগতা সভা কি কয় বেয়া বেয়া কুকৰ্মবিলাক কুসংস্কাৰবিলাক যাতে নিৰ্মূল কৰিব পাৰিম, এইটোৱেই আমি এই সজাগতা সভাৰ জৰিয়তে আহ্বান কৰিছোঁ। দক্ষিণ কামৰূপৰ পৰা হাছানুল আহমেদৰ ৰিপৰ্ট, অসম টুডে।